কবিতাৰ শিৰোনাম শেষ। সাৰ পাম বুলিয়ে শুইছিলোঁ, কোনেওচোন জগাই নিদিলে। বহুত সপোন বুকুত বান্ধি হাঁহি মুখে শুইছিলোঁ, কিন্তু তহঁতেচোন মোক জগাই নিদিলি। মোৰ অবিহনে মানে তহঁতে থাকিব শিকি গলি, মোক পাহৰিলি। কিয় মোক জগাই নিদিলি? মোৰ অভিমানী চকুজুৰিক মনত নপৰিবনে? এতিয়াও সময় আছে, মোক জগাই দে। শুই শুই ভাগৰ লাগিছে অ'। মোৰ উঠিব মন গৈছে, তহঁতৰ লগত কথা পাতিব মন গৈছে। মোক এবাৰৰ কাৰণে জগাই দে। তহঁতৰ লগত বহুত কথা পাতিব আছে মোৰ। বহুত সপোন দেখিছোঁ, সেইবোৰ পূৰণ কৰিব আছে। বহুত কিবা কিবি বাকী আছে। ভালক ভালে কৈছোঁ, জগাই দে মোক, নহ'লে কিন্তু অভিমান কৰিম। জানাইচোন মই কিমান অভিমানী, সঁচাকৈ নামাতো কিন্তু। ঐ ঐ এয়া কি কৰিছা? মোক জগাব কৈছিলোঁ, জ্বলাবতো কোৱা নাছিলোঁ। তহঁতে মোক জ্বলাই কিয় দিলি? মোক পুৰিছে, মই থাকিব পৰা নাই। তহঁতৰ অলপো বেয়া লগা নাই নে? মোক যে এনেকৈ জ্বলাই দিলি। মই আৰু উভতি আহিব নোৱাৰোঁ। ভালে পাইছা চাগে, কাৰণ মই বহুত খং কৰোঁ, বহুত অভিমান কৰি থাকোঁ। এতিয়া শান্তি পাবি তহঁতে, শান্তিত থাক। মই যাওঁ। হেজাৰ হেজাৰ সপোনবোৰ, মৰমবোৰ বুকুত বান্ধি মই যাব ওলাইছোঁ। আৰু কেতিয়া উভতি নাহোঁ? এবাৰ হ'লেও মোক মনত কৰিবি, ইমান সোনকালে পাহৰি নাযাবি। এতিয়া যাওঁ মই।